Hello everyone. Today I am going to discuss a new topic, that is immunity. আমি আজি এটা নতুন টপিক ডিসকাস কৰিব ওলাইছো হেতুৰ নাম হৈছে immunity অসমীয়াত কয় অসংক্ৰমতা Here in this slide you can see the types of immunity. Mainly two types are there, innate and acquired immunity. Innate immunity is non-specific type and acquired is specific type of immunity. এই স্লাইডখনত তোমালোকে অসংক্ৰমতাৰ প্ৰকাৰৰ বিষয়ে জানিবলৈ পাবা অসংক্ৰমতাৰ প্ৰকাৰ বিশেষকৈ দুটা হয় এটা জন্মগত আৰু আনটো হৈছে অৰ্জিত জন্মগত অসংক্ৰমতা অনিৰ্দিষ্ট হয় আৰু যেটো অৰ্জিত অসংক্ৰমতা হেতু হৈছে নিৰ্দিষ্ট অসংক্ৰমতা At first we will discuss about the acquired immunity This immunity is again divided into two types artificial and natural Both the artificial and natural acquired immunity are again divided into two types passive and active অৰ্জিত অসংক্ৰমতাক দুটা ভাগত ভগাব পাৰি কৃত্ৰিম আৰু প্ৰাকৃতিক কৃত্ৰিম আৰু প্ৰাকৃতিক উভয়কে আকৌ দুটা ভাগত ভগোৱা হৈছে সক্ৰিয় আৰু নিষ্ক্ৰিয় অসংক্ৰমতা The example of natural passive immunity is the first mother's milk that is colostrum which have preformed antibodies and we can acquire active immunity naturally whenever we get infected with a specific type of pathogen প্ৰাকৃতিকভাৱে পাব পৰা নিষ্ক্ৰিয় অসংক্ৰমতাৰ উদাহৰণ হৈছে মাতৃদুগ্ধ প্ৰথম মাতৃদুগ্ধ যাক কোৱা হয় কলষ্ট্ৰামক এন্টিবডি বিলাক বা প্ৰতিদেহ বিলাক আগতীয়াকৈ থাকে আমি প্ৰাকৃতিকভাৱে সক্ৰিয় অসংক্ৰমতা তেতিয়া পাওঁ যেতিয়া আমাৰ দেহটোক কোনোবা নিৰ্দিষ্ট এটা ৰোগজনকে আক্ৰমণ কৰে Now come to the artificial active immunity which we can acquire by immunization process We can acquire passive immunity artificially by injecting preformed antibody into our body সক্ৰিয় অসংক্ৰমতা কৃত্ৰিমভাৱে আমি চিটাকৰণৰ মাধ্যমেৰে পাওঁ নিষ্ক্ৰিয় অসংক্ৰমতা কৃত্ৰিমভাৱে পাবলৈ হ'লে আমাৰ দেহত আগতীয়াকৈ গঠন হৈ থকা প্ৰতিদেহসমূহ ইনজেকচনৰ মাধ্যমেৰে সুমুৱাই দিয়া হয় Acquired immunity is specific because we can acquire it against a specific type of pathogen. অৰ্জিত অসংক্ৰমতা নিৰ্দিষ্ট হয় কাৰণ আমি অৰ্জিত অসংক্ৰমতা এটা নিৰ্দিষ্ট ৰোগজনকৰ বিৰুদ্ধেহে পাওঁ Let's move to the innate immunity. There are certain type of barriers which are involved with the innate immunity. These barriers are physical, physiological, cellular and cytokine. So physical barrier as for example our skin which can protect us from different type of pathogens. Physiological barriers the HCl hydrochloric acid which is secreted inside our stomach it can destroy a number of pathogens inside our stomach cellular barriers like WBC which are present in our blood they can protect us from different pathogens the last is cytokine barriers some infected cells can secrete some proteins which can save the healthy cells from the infection এতিয়া আমি আহো জন্মগত অসংক্ৰমতালৈ জন্মগত অসংক্ৰমতা আমাৰ জন্মৰ পৰাই থাকে আৰু ইয়াৰ লগত জড়িত কেইটামান প্ৰতিবন্ধক আছে সেই প্ৰতিবন্ধক কেইটা হৈছে শাৰীৰিক আভ্যন্তৰীণ কোষীয় আৰু কোষ সম্বন্ধীয় প্ৰতিবন্ধক শাৰীৰিক প্ৰতিবন্ধকৰ উদাহৰণ হৈছে আমাৰ ছালখনে আমাক বিভিন্ন প্ৰকাৰৰ ৰোগজনকৰ পৰা সুৰক্ষা প্ৰদান কৰে তাৰ পাছত আহিছো আভ্যন্তৰীণ অসংক্ৰমতালৈ আভ্যন্তৰীণ অসংক্ৰমতা যেনে আমাৰ পাকস্থলীত ক্ষৰণ হোৱা হাইড্ৰক্লৰিক এচিডে আমাৰ পাকস্থলীত
খাদ্যৰ লগত যোৱা বিভিন্ন ধৰণৰ ৰোগজনকক ধ্বংস কৰিব পাৰে। তাৰপাছত আহোঁ কোষীয় প্ৰতিবন্ধক। কোষীয় প্ৰতিবন্ধক হৈছে আমাৰ তেজত থকা কিছুমান কোষ, শ্বেত ৰক্তকণিকা WBC, যিবোৰ আমাৰ তেজত থাকে আৰু এই কোষসমূহে আমাৰ দেহলৈ প্ৰৱেশ কৰা বিভিন্ন ধৰণৰ ৰোগজনকৰ বিৰুদ্ধে কাৰ্য কৰে। শেষৰটো হৈছে কোষ সম্বন্ধীয় প্ৰতিবন্ধক। কিছুমান সংক্ৰামিত কোষে কিছুমান প্ৰটিন ক্ষৰণ কৰে, যিবিলাকে সেই সংক্ৰামিত কোষটোৰ ওচৰে পাজৰে থকা অন্যান্য স্বাস্থ্যৱান কোষবিলাকক সুৰক্ষা প্ৰদান কৰিব পাৰে। গতিকে এইকেইটা হৈছে জন্মগত অসংক্ৰামতাৰ সৈতে জড়িত প্ৰতিবন্ধক। Thus, the innate immunity which is present in our body from birth is a type of non-specific immunity which can protect us from different type of pathogens. এনেদৰে জন্মগত অসংক্ৰামতাই বহু ধৰণৰ ৰোগজনকৰ বিৰুদ্ধে কাৰ্য কৰে বাবে এই অসংক্ৰামতা অনিৰ্দিষ্ট হয়। Let's move to the next slide. The cells involved with the acquired immunity. B and T lymphocytes. They are agranulated WBC which are present in our blood. They are the main cells associated with the acquired immunity. T lymphocytes, they can be divided into three types: helper, killer and suppressor. Helper T cells, they help the B cells to form the antibodies. Killer T cell, they can directly kill the antigens which enter our body. And suppressor T cell, they can suppress our immune system from acting against our own body cells. Now, the B lymphocytes, they produce antibodies which are also known as immunoglobulins. In short, they are known as IG. They are globular proteins. There are 5 types of antibodies: IgA, IgD, IgE, IgG and IgM. IgE is involved with the allergic reactions of our body. It promotes the release of histamines. As you know, the histamines are secreted by the mast cells of our body. এতিয়া আমি আলোচনা কৰিম আমাৰ অৰ্জিত অসংক্ৰামতাৰ সৈতে জড়িত কোষসমূহৰ বিষয়ে। বি আৰু টি লিম্ফোচাইট, এই দুয়োটা কোষ আমাৰ অৰ্জিত অসংক্ৰামতাৰ সৈতে জড়িত। এই কোষ দুবিধ হৈছে দানাবিহীন শ্বেতৰক্ত কণিকা, যিবোৰ আমাৰ তেজত থাকে। প্ৰথমতে চাওঁ টি লিম্ফোচাইট। টি লিম্ফোচাইট কোষবিলাকক তিনিটা ভাগত ভগাব পাৰি: সহায়কাৰী, ঘাতক আৰু দমনকাৰী টি কোষ। সহায়কাৰী টি কোষসমূহে বি লিম্ফোচাইট কোষসমূহক এণ্টিবডি বা প্ৰতিদেহ গঠন কৰাত সহায় কৰে। ঘাতক টি কোষসমূহে আমাৰ দেহৰ ভিতৰলৈ সোমোৱা যিবিলাক প্ৰতিজনক বা যিবোৰ বীজাণু, সেইবিলাকক পোনপটীয়াকৈ ধ্বংস কৰে। দমনকাৰী টি কোষসমূহে আমাৰ দেহৰ অসংক্ৰামতা তন্ত্ৰটোক দমন কৰি ৰাখে, যাতে এই অসংক্ৰামতা তন্ত্ৰটোৱে আমাৰ নিজ দেহৰ কোষসমূহৰ বিৰুদ্ধে কাৰ্য কৰিব নোৱাৰে। আলোচনা কৰিম বি লিম্ফোচাইট কোষসমূহৰ বিষয়ে। বি লিম্ফোচাইট কোষসমূহে এণ্টিবডি বা প্ৰতিদেহ তৈয়াৰ কৰে। এণ্টিবডি বা প্ৰতিদেহবিলাকক ইমিউনোগ্লোবুলিন বুলিও কোৱা হয়। ইমিউনোগ্লোবুলিনক শ্বৰ্ট ফৰ্মত লিখে IG বুলি। দে আৰ গ্লোবুলাৰ প্ৰটিন, মানে সিহঁত হৈছে গোলকীয় প্ৰটিন। আমাৰ দেহত 5 প্ৰকাৰৰ ইমিউনোগ্লোবুলিন পোৱা যায়: IgA, IgD, IgE, IgG আৰু IgM। ইয়াৰে যিটো IgE, এই এণ্টিবডিটো এলাৰ্জি ৰিয়েকশ্যন বা এলাৰ্জিৰ সৈতে জড়িত। IgE মাষ্ট কোষসমূহক হিষ্টামিন ক্ষৰণ কৰাৰ বাবে উদ্দীপনা যোগায়। তোমালোকে জানাই যে আমাৰ দেহত থকা মাষ্ট কোষসমূহে হিষ্টামিন ক্ষৰণ কৰে আৰু এই হিষ্টামিনবিলাকে আমাৰ দেহত এলাৰ্জি বিক্ৰিয়াটো আৰম্ভ কৰে। In this slide, we will study about the differences between B and T lymphocyte. B lymphocyte, they are associated with humoral immunity. They produce antibodies into the blood.
But the T cells are associated with the cell-mediated immunity. They attack the antigens without producing antibodies. They directly hold on to the antigens. Though the B and T cells both produced in bone marrow, but the T cells get matured in thymus, hence are known as T cells. Next point is B cells give response against bacteria and viruses but not react against the transplants and cancerous tissues. But along with defending against pathogens, the T cells also can react against transplants and cancerous cells. আমি এই স্লাইডখনত বি লিম্ফোচাইট আৰু টি লিম্ফোচাইট কোষসমূহৰ পাৰ্থক্যৰ বিষয়ে পঢ়িম। বি লিম্ফোচাইট কোষসমূহ আমাৰ দেহৰ দেহ ৰসজনিত অসংক্ৰামতাৰ সৈতে জড়িত। বি কোষসমূহে এণ্টিবডি বা প্ৰতিদেহ তৈয়াৰ কৰে তেজত। টি কোষসমূহ কোষ উদ্ভিদ অসংক্ৰামতাৰ সৈতে জড়িত। টি কোষসমূহে এণ্টিবডি বা প্ৰতিদেহ তৈয়াৰ নকৰে। ইহঁতে পোনে পোনে ৰোগজনকসমূহক ধ্বংস কৰে। বি আৰু টি লিম্ফোচাইট উভয়ে যদিও বন মেৰো বা হাড়ৰ মজ্জাত তৈয়াৰ হয়, তথাপিও টি কোষসমূহ পৰিণত হয় থাইমাছ গ্ৰন্থিত। সেয়েহে ইহঁতক টি কোষ বুলি জনা যায়। বি কোষবিলাকে মাত্ৰ বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধেহে কাৰ্য কৰে। ইহঁতে সংৰোপণ কৰা অংগ বা কেঞ্চাৰ কোষৰ বিৰুদ্ধে কাৰ্য নকৰে। কিন্তু টি কোষসমূহে বিভিন্ন ৰোগজনকৰ বিৰুদ্ধে কাৰ্য কৰাৰ উপৰিও ইহঁতে সংৰোপণ কৰা অংগ আৰু কেঞ্চাৰ কোষৰ বিৰুদ্ধেও কাৰ্য কৰে। Let's discuss about primary immune response and secondary immune response. The primary immune response is given by our body when a pathogen attacks the body for the first time. When the same pathogen attacks our body for the second time, the memory cells which are produced during the first attack, they act against the pathogen. Hence, the secondary response is stronger and faster than the primary response. আমি এতিয়া প্ৰাথমিক সঁহাৰি আৰু গৌণ সঁহাৰিৰ বিষয়ে পঢ়িম। প্ৰাথমিক সঁহাৰি যেতিয়া আমাৰ দেহটোক কোনো ধৰণৰ ৰোগজনকে প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰে, তেতিয়া আমাৰ দেহত প্ৰাথমিক অসংক্ৰাম্য সঁহাৰি গঠন হয়। যেতিয়া দ্বিতীয়বাৰৰ বাবে একেধৰণৰ ৰোগজনকে আমাৰ দেহটোক আক্ৰমণ কৰে, তেতিয়া গৌণ সঁহাৰি গঠন হয়। গৌণ সঁহাৰিত স্মৃতিকোষসমূহ জড়িত হৈ থাকে। এই স্মৃতিকোষসমূহ প্ৰথম যেতিয়া ৰোগজনকটোৱে আমাৰ দেহক আক্ৰমণ কৰে তেতিয়াই গঠন হয় আৰু এই স্মৃতিকোষসমূহ গৌণ সঁহাৰিৰ সৈতে জড়িত হৈ থকাৰ বাবে গৌণ সঁহাৰি প্ৰাথমিক সঁহাৰিতকৈ অতি ক্ষীপ্ৰ আৰু শক্তিশালী হয়। The next point is autoimmunity. Due to unknown reasons, our immune system attacks our own body cells, and this state is called autoimmunity. Some disease may occur due to autoimmunity. One example of such type of disease is rheumatoid arthritis. এতিয়া আমি শ্লীয় অসংক্ৰামতাৰ বিষয়ে পঢ়িম। কেতিয়াবা অজানিত কাৰণত আমাৰ দেহৰ অসংক্ৰাম্য তন্ত্ৰই আমাৰ দেহৰ কোষসমূহৰ বিৰুদ্ধে কাৰ্য কৰে। এনেকুৱা পৰিস্থিতিক শ্লীয় অসংক্ৰামতা বুলি জনা যায়। শ্লীয় অসংক্ৰামতা বা অটোইমিউনিটিৰ কাৰণে কিছুমান ৰোগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে ৰিউমাটইড আৰ্থৰাইটিছ। That's all for today. আজিলৈ ইমানতে সামৰিছোঁ। Thank you for watching.